নমস্কাৰ সকলকে আহকচোন আজি আমি অলপ মাৰ্কেটখন চাওঁ আৰু মইনো আজি কিয় গ্ৰীণ ট্ৰেড ললো সেইটোকো কওঁ। আমি মাৰ্কেট দেখা পালোঁ যে আজি ওপেন হৈছে, গ্ৰীণ ওপেন হৈছে। আমাৰ 8 তাৰিখে যিটো পইণ্টত আমাৰ মাৰ্কেট ইণ্ড হৈছিল তাৰ আশে পাশে ওপেন হৈছে। ওপেন হৈ 80,000ত ৰিজেকশ্যন লৈ তললৈ আহিছে। আকৌ মাৰ্কেট 8 তাৰিখৰ ইণ্ডিং পইণ্টত ছাপোৰ্ট লৈছে। ছাপোৰ্ট লৈ ধুনীয়াকৈ এই সেউজীয়া কেণ্ডেলডালেৰে গ্ৰীণ কেণ্ডেলডালেৰে আমাক গ্ৰীণ ছিগনেল এটা দিছে। আৰু গ্ৰীণ ছিগনেল দিয়াৰ কাৰণে মই এইটো আজি মাৰ্কেট গ্ৰীণ হ'ব বুলি স্থিৰ কৰি ল'লোঁ। আৰু মাৰ্কেট গ্ৰীণ হোৱাৰ এটা কাৰণ হৈছে US মাৰ্কেটো গ্ৰীণ আছে, নাছডাক গ্ৰীণ আছে, ডাও জোনাছ গ্ৰীণ আছে, আকৌ ক্ৰিপ্ট'কাৰেঞ্চি গ্ৰীণ আছে আৰু আমাৰ ইণ্ডিয়াৰ মাৰ্কেটৰ চেণ্টিমেণ্টটো গ্ৰীণ আছে। চ' আজি ভাবিছোঁ মাৰ্কেট গ্ৰীণ হ'ব। চ' এই 10:03 বজাত মই মাৰ্কেটত এণ্ট্ৰি কৰিলোঁ আৰু সেইমতে মোৰ মাৰ্কেটৰ ট্ৰেডটোৱে মোক আজি লাভ দিলে।